নমস্কাৰ প্ৰিয় দৰ্শক দি প্ৰাইম চলৈ সকলোকে স্বাগতম জনাইছো মই পাৰ্থ বৰা ইমান ময়মতালি কিয় কোটানকোট ইমান ময়মতালি কিয় এই মন্তব্য এই বক্তব্য ভাৰতৰ গৃহমন্ত্ৰী অমিত শাহৰ আৰু এই বক্তব্যৰে তেওঁ আক্ৰমণ কৰিছে ৰাহুল গান্ধীয়ে ইমান এৰোগেন্স কোৰ পৰা পায় কেনেকৈ ইমান এৰোগেন্স দেখুৱায় এই মন্তব্য গৃহমন্ত্ৰী অমিত শাহৰ নিউজ 18 নেটৱৰ্কৰ এডিটৰ ইন চিফ ৰাহুল যোশীৰে হোৱা এক সাক্ষাৎকাৰত এই গুৰুত্বপূৰ্ণ মন্তব্য অমিত শাহে কৰিছে আৰু ৰাহুল গান্ধীৰ সন্দৰ্ভত মন্তব্য কৰিছে কাৰণ ৰাহুল গান্ধীয়ে সংবাদ শিৰোনাম আজি কিছুদিনৰ পৰা তেওঁ সংবাদ শিৰোনাম দখল কৰি আছে কাৰণ গুজৰাটৰ এখন সিজেএম কোৰ্টে তেওঁক দোষী সাব্যস্ত কৰিছে এটা মানহানিৰ গোচৰত আমি সকলোৱে সেই কথা জানো দোষী সাব্যস্ত কৰাৰ দিনাখনৰ পিছদিনা মাৰ্চৰ 23 তাৰিখে তেওঁ দোষী সাব্যস্ত হৈছে মাৰ্চৰ 24 তাৰিখে তেওঁলোৰ নিৰ্দেশ গৈছে তেওঁৰ যি ঘৰ চৰকাৰী আবাসগৃহ সাংসদ হিচাপে পাইছিল সেয়া খালি কৰিবলৈ আৰু সেই নিৰ্দেশ গ্ৰহণ কৰি ৰাহুল গান্ধীয়ে এমাহৰ ভিতৰত ঘৰ খালি কৰি দিম বুলি কৈছে এয়া সকলো পুৰণি খবৰ আমি সকলোৱে জানো কিন্তু এতিয়ালৈকে আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰটো হৈছে ৰাহুল গান্ধীয়ে এতিয়ালৈকে উচ্চ আদালতত হায়াৰ এপিলেট কোৰ্টত এতিয়ালৈকে আবেদন দাখিল কৰা নাই এতিয়ালৈকে সিজেএম কোৰ্টৰ যি নিৰ্দেশ সেই নিৰ্দেশৰ প্ৰত্যাহ্বান জনাই আবেদন কৰা নাই আৰু তাৰ কাৰণে ক্ষোভিত হোৱা পৰিলক্ষিত হৈছে ভাৰতৰ গৃহমন্ত্ৰী অমিত শাহ যদি তেওঁ হায়াৰ এপিলেট কোৰ্টত আবেদনো কৰা নাই দৰখাস্তও দিয়া নাই এমপি পদো তেওঁ ঘূৰাই লাগে এই এনে ধৰণৰ এৰোগেন্স কোৰ পৰা আহিছে এই প্ৰশ্ন উত্থাপন কৰিছে এই ধৰণৰ ময়মতালি কোৰ পৰা আহিছে এই ধৰণৰ এৰোগেন্ট বিহেভিয়াৰ কোৰ পৰা আহিছে আচৰণ কোৰ পৰা আহিছে এই প্ৰশ্ন ভাৰতৰ গৃহমন্ত্ৰী অমিত শাহৰ বহুকেইটা প্ৰশ্ন তেওঁ উত্থাপন কৰিছে কংগ্ৰেছ শাসনৰ সময়ত কিদৰে সিবিআই ইডি ইত্যাদি ব্যৱহাৰ কৰা হৈছিল শাসক দলৰ পক্ষত সেই সমূহ কথাও কৈছে কিন্তু তেওঁ মূলতঃ ক'ব বিচাৰিছে ৰাহুল গান্ধীয়ে হায়াৰ এপিলেট কোৰ্টত কিয় দৰখাস্ত প্ৰদান কৰা নাই যিসমূহ তেওঁৰ লিগেল ৰিমেডিজ আছে সেইবোৰ কিয় তেওঁ এডজাষ্ট কৰা নাই ব্যৱহাৰ কৰা নাই এই মুহূৰ্তত যদিহে ব্যৱহাৰ কৰা নাই এমপিৰ সাংসদৰ পদটো তেওঁ কেনেকৈ ঘূৰাই পাব এই প্ৰশ্ন ভাৰতৰ গৃহমন্ত্ৰী অমিত শাহৰ আৰু তেওঁ সমান্তৰালে তেওঁ অন্য এটা কথা কৈছে ভাৰতৰ যি আইন সংবিধানত যি কথা লিখা আছে সংবিধানত লিখা কথাৰ অনুসৰিয়ে বা সংসদৰ মজিয়াত গৃহীত কৰা আইনৰ অনুসৰিয়ে ৰাহুল গান্ধী দোষী সাব্যস্ত হৈছে নতুবা তাৰ পিছত কনজিকুৱেন্টলি তেওঁৰ যি সাংসদৰ পদ সেই সাংসদৰ পদ খাৰিজ হৈছে আমি সকলোৱে জানো জনপ্ৰতিনিধি আইনৰ দফা 8 উপদফা 3 অধীনত কোনোবা এজন যদি জনপ্ৰতিনিধি দোষী সাব্যস্ত হয় আৰু তেওঁ যদি যি শাস্তি সেই শাস্তিৰ ম্যাদ ৰিগৰাছ ইমপ্ৰিজনমেন্ট 2 বছৰ বা 2 বছৰতকৈ অধিক হয় তাৎক্ষণিকভাৱে তেওঁৰ এই যি পদবী এই পদবী কৰ্তন হয় তাৰো কিছুমান বিশ্লেষণ আইনজ্ঞ দিছে কিন্তু পুনে পুনে আমি অমিত শাহে কি মন্তব্য কৰিছিল ৰাহুল গান্ধীৰ সম্পূৰ্ণ পৰিঘটনাৰ ওপৰত ৰাহুল গান্ধী দোষী সাব্যস্ত হোৱাৰ পৰা ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ হোৱাৰ পৰা ঘৰ খালি কৰাৰ পৰা এপিল নকৰালৈকে গোটেই এই পৰিক্ৰমাক লৈ কি অমিত শাহৰ মন্তব্য সেয়া শুনিলোঁ হওক তাৰ পিছত আমি বিশ্লেষণ কৰিবলৈ চেষ্টা কৰিম हमारा जो कानून था वो कानून में एक प्रावधान था कि किसी भी व्यक्ति को अगर 2 साल की सजा होती है तो 3 महीने का समय उसको मिलेगा अपनी सजा को स्टे कराने के लिए सजा को स्टे कराना और दोष को स्टे कराना दो अलग बात है तो दोष को भी स्टे कराना है सजा को भी स्टे कराना है जी। और हमारे कानून में प्रोविजन ही नहीं है कि जिस अदालत किसी भी व्यक्ति को 2 साल या उससे अधिक सजा करती है वो दोष पर रोक लगा सकती है कन्विक्शन स्टे नहीं हो सकता जी सेंटेंस हो सकता है अब एक लिली थॉमस वर्सेस यूनियन ऑफ इंडिया का जजमेंट आया है 2013 में उस जजमेंट में सुप्रीम कोर्ट ऑफ इंडिया ने तय कर दिया कि 3 महीने आपको नहीं मिलेंगे क्यों देना है चुने हुए प्रतिनिधि कोई विशेष प्रायोरिटी क्यों एंजॉय करे जिस क्षण से आपको सजा होती है उसी क्षण से आपकी सदस्यता रद्द हो जानी चाहिए ये सुप्रीम कोर्ट का वर्डिक्ट है 2013 का है जब राहुल जी की माताजी के नेतृत्व में यूपीए चलता था हम तो दूर दूर तक नहीं थे अब ये जजमेंट आने के बाद हम तो आज भी सुधारना नहीं चाहते जजमेंट को मगर कांग्रेस सरकार सुधारना चाहती थी क्योंकि वो लालू जी को बचाना चाहती थी एक ऑर्डिनेंस लेके आए मनमोहन सिंह जी और इसको नॉनसेंस कर श्रीमान राहुल गांधी ने पूरे देश के सामने अपने ही सरकार के ऑर्डिनेंस को फाड़ दिया अब उनके फाड़ने के बाद किसकी मजाल थी कांग्रेस सरकार में
कि इस ऑर्डिनेंस को कानून में बदले, विड्रॉ कर लिया गया जी। आज अगर वो कानून होता तो वो शायद बच जाते, इतनी हाई तौबा नहीं करनी पड़ती। और दूसरी बात, उन्होंने अब तक अपने दोष पर रोक लगाने के लिए, कन्विक्शन पर स्टे लेने के लिए अपील भी नहीं की है। ये किस प्रकार की एरोगेंसी है? आपको फेवर चाहिए, आप मेंबर पार्लियामेंट बने रहना चाहते हो और अदालत के सामने भी नहीं जाओगे? ये किस प्रकार की एरोगेंसी है? कहां से जनरेट होती है ये एरोगेंसी? कहां से जनरेट होती है? और ये श्रीमान पहले नहीं है, अब तक राजनीति में उनसे ज्यादा बड़े पद पर रहे हुए और उनसे भी ज्यादा अनुभव रखने वाले ढेर सारे नेता इसी प्रावधान के तहत अपनी सदस्यता गंवा चुके हैं। मैं 3 नाम तो आपको अभी भी गिना सकता हूं। श्रीमान लालू प्रसाद यादव इसका सबसे पहला भोग बने, उसके बाद जयललिता जी बनी और राशिद अल्वी जी बने। ऐसे 17 लोग इंक्लूडिंग राहुल गांधी, सबकी सदस्यता गई है। किसी ने काले कपड़े नहीं पहने, किसी ने हाई तौबा नहीं की, क्योंकि ये सुप्रीम कोर्ट का जजमेंट है, देश का कानून है। मगर अब इन पर आ गई तो कांग्रेस वाले कहते हैं गांधी फैमिली के लिए एक अलग कानून बनाना चाहिए। मैं देश की जनता को पूछना चाहता हूं, किसी एक परिवार के लिए इस देश में अलग कानून बनना चाहिए क्या? ये देश की जनता ने तय करना है। किस मेंटालिटी में जीते हैं लोग? और फिर कुछ भी होता है तो मोदी जी पर आरोप करना, लोकसभा स्पीकर पर आरोप मढ़े जा रहे हैं। अरे भाई, आप कानून पढ़ो, वो तो शायद नहीं पढ़ पाएंगे, मुझे मालूम है, समझ नहीं पाएंगे, परंतु कांग्रेस के बड़े बड़े वकील जो राज्यसभा में बैठे हैं और वकील होने के कारण ही बैठे हैं, वो लोग भी नहीं समझाते हैं कि भाई लोकसभा स्पीकर के हाथ में कुछ नहीं है। लोकसभा स्पीकर शायद 2 दिन के बाद भी कुछ करते हैं तो वो 2 दिन में एज अ मेंबर पार्लियामेंट आपने जो कुछ भी वक्तव्य दिया है वो लोकसभा को इरेज करना पड़ता, क्योंकि आपकी सदस्यता वो क्षण से जाती है जिस क्षण से आपको सजा होती। पर घर से भी तुरंत निकाल दिया, घर थोड़े दिन दे सकते थे, रुक सकते थे। तो इससे फायदा क्या होता, समझाइए। नहीं, सिंबॉलिक है, बैर की राजनीति बोल रहे हैं ये, इसलिए मैं सवाल पूछ। सिंबॉलिक तो ये है कि फॉर व्हाट स्पेशल फेवर, आप बता सकते हैं जब जर्नलिस्ट, क्यों स्पेशल फेवर करनी चाहिए? जब संज्ञान में आए उसके बाद तुरंत कदम उठाने का सुप्रीम कोर्ट का निर्देश है। ऑनलाइन जजमेंट भी पहुंच गया, जिन्होंने अर्जी की थी उन्होंने जजमेंट पहुंचा दिया। और लोकसभा स्पीकर सुप्रीम कोर्ट के आदेश की अवमानना क्यों करे? क्योंकि वो गांधी परिवार के हैं, इसलिए करें। और आप हमें सवाल पूछ रहे हैं, उनको क्यों सवाल नहीं पूछ रहे कि भाई आप कोर्ट में क्यों नहीं गए? बताइए, आपको पूछना चाहिए या नहीं पूछना चाहिए? जी, मुझे लगता है कि वो इस बात को और आगे ले जाना चाहते हैं, वापस जहां पे उन्होंने मोदी। वो जहां ले जाना चाहते हैं जी। मगर ये कानून की स्थिति है, इसमें कोई विंडिक्टिव वेंडेटा का पॉलिटिक्स है नहीं। बदले की राजनीति इसलिए नहीं है क्योंकि सुप्रीम कोर्ट ऑफ इंडिया का जजमेंट है और जब आपकी सरकार थी तब आया है। जी। প্ৰিয় দৰ্শক, এই আছিল গৃহমন্ত্ৰী অমিত শ্বাহৰ মন্তব্য। তেওঁ নিজৰ স্থিতি স্পষ্ট কৰিছে, তেওঁ বহু কথাই কৈছে। গান্ধী পৰিয়ালৰ কাৰণে পৃথক আইন কেতিয়াও হ'ব নোৱাৰে বা ৰাহুল গান্ধীৰ কাৰণে তেওঁক ফেভাৰ দিব পৰা নাযায়, সেই কথা তেওঁ স্পষ্ট কৰি দিছে। আৰু জনপ্ৰতিনিধি আইনৰ দফা 8 সেকশন 8 সাবসেকশন 3 কথা আমি বহুবাৰ উল্লেখ কৰিছো। সেকশন 8 সাবসেকশন 4ক ইতিমধ্যে ষ্ট্ৰাইক ডাউন কৰিছে, বাতিল কৰিছে উচ্চতম ন্যায়ালয়ে। যি উচ্চতম ন্যায়ালয়ে বাতিল কৰাৰ যি গোচৰ, লিলি থমাছ ভাৰ্চেছ ইউনিয়ন অফ ইণ্ডিয়াৰ গোচৰটোৰ বিষয়েও গৃহমন্ত্ৰীগৰাকীয়ে কৈছে। যিদৰে পুনতে আমি কৈছিলো, বিভিন্ন আইনজ্ঞই সমগ্ৰ প্ৰক্ৰিয়াটোক বিভিন্ন ধৰণে বিশ্লেষণ কৰিছে, কিন্তু মূল প্ৰশ্নটো হৈছে যিটো প্ৰশ্ন অমিত শ্বাহে উঠাইছে বা সৰ্বত্ৰ সেই প্ৰশ্ন উঠিছে, এতিয়ালৈকে এপিল কিয়, ৰাহুল গান্ধীয়ে কিয় এপিল কৰা নাই? হায়াৰ এপেলেট কোৰ্টত এতিয়ালৈকে কিয় এপিল কৰা নাই? যিদিনাখন মাৰ্চৰ 23 তাৰিখে ৰাহুল গান্ধী দোষী সাব্যস্ত হৈছিল, অৱকাশ আছিল তেওঁৰ সেইদিনাখনেই হায়াৰ এপেলেট কোৰ্টত এপিল কৰাৰ। কাৰণ আমি বিভিন্ন সময়ত দেখিছিলোঁ বিভিন্ন হাই প্ৰফাইল গোচৰসমূহত
ৰাতিও কেতিয়াবা 12টা বজাত 1টা বজাত সুপ্ৰিম কোৰ্ট খোলা হয় বা হাই কোৰ্ট খোলা হয় বা লোৱাৰ কোৰ্ট নিম্ন আদালতসমূহ খোলা হয় যেতিয়া সমগ্ৰ বিষয়টো যথেষ্ট গুৰুত্বপূৰ্ণ হৈ পৰে তেতিয়া কোৰ্ট খোলে কিন্তু এতিয়ালৈকে আজি মাৰ্চৰ 30 তাৰিখ এতিয়ালৈকে কিন্তু ৰাহুল গান্ধীয়ে হায়াৰ এপেলেট কোৰ্টত সেই নিৰ্দেশটোক লোৱাৰ কোৰ্টৰ সেই নিৰ্দেশটোক সিজিএম কোৰ্টৰ সেই নিৰ্দেশটোক প্ৰত্যাহ্বান জনাই দৰখাস্তত দাখিল কৰা নাই বহু বিশ্লেষকে ক'ব খোজে ৰাহুল গান্ধী জেল যাবলৈ প্ৰস্তুত হৈছে নেকি কাৰণ যদিহে তেওঁ দুখমুক্ত নহয় এপ্ৰিলৰ 22 তাৰিখৰ ভিতৰত তেওঁ জেললৈ যাব লাগিব কাৰণ তেওঁৰ মন কৰিব তেওঁৰ যেটো কনভিকশন সেই কনভিকশনটোত ষ্টে হোৱা নাই স্থগিতাদেশ কনভিকশনটোত হোৱা নাই তেওঁৰ যি সেন্টেন্স তেওঁৰ যি শাস্তি 2 বছৰৰ জেলৰ যি শাস্তি সেই শাস্তিত ষ্টে হৈছে আৰু তাৰ কাৰণে তেওঁ 15000 টকা দিবলগীয়া হৈছে এক প্ৰকাৰ তেওঁ 15000 দি বেইল লৈছে জামিন লৈছে গতিকে যেতিয়ালৈকে কনভিকশনটো ষ্টে নহয় তেওঁ কনভিকশনটোত তেওঁ দোষী সাব্যস্ত কৰাৰ নিৰ্দেশটোত ষ্টে অৰ্ডাৰ নাহে তেওঁ পুনৰ সাংসদৰ পদ ঘূৰাই পোৱাৰ কোনো অৱকাশ নাই তেওঁ দোষী বুলিয়ে গণ্য কৰা হ'ব আৰু সিজিএম কোৰ্ট যিখন কোৰ্টে তেওঁ দোষী সাব্যস্ত কৰিছে আৰু তেওঁক 2 বছৰৰ জেল দিছে সেই কোৰ্টখনৰ ক্ষমতা নাই যে কনভিকশনটো ষ্টে কৰিব সেই কোৰ্টখনে কেৱল সেন্টেন্সটোহে ষ্টে কৰিব পাৰে আৰু সেই মৰ্মে সেই সিজিএম কোৰ্টখনে বাৰ্মা নামৰ সিজিএম জনে চিফ জুডিচিয়েল মেজিস্ট্ৰেট জনে 30 দিনৰ কাৰণে সেন্টেন্সটো ষ্টে কৰিছে যাতে ৰাহুল গান্ধীয়ে হায়াৰ এপেলেট কোৰ্টত উচ্চ আদালতত কনভিকশনটোক চ্যালেঞ্জ কৰিব পাৰে কনভিকশনৰ নিৰ্দেশটোক দোষী সাব্যস্ত কৰাৰ নিৰ্দেশটোক প্ৰত্যাহ্বান জনাব কৰে কিন্তু এই মুহূৰ্তলৈকে প্ৰত্যাহ্বান জনোৱা নাই সলমান খুৰছিদৰ আজি ইন্টাৰভিউ আহিছে তেওঁ কৈছে উচিত সময়ত শীঘ্ৰেই প্ৰত্যাহ্বান জনোৱা হ'ব আৰু সেই দিশত কংগ্ৰেছ দলে আইনজ্ঞৰ সৈতে মিলি কাম কৰি আছে এয়া হৈছে ৰাহুল গান্ধীৰ সন্দৰ্ভত অমিত শাহৰ মন্তব্য দ্বিতীয়টো মন্তব্য অমিত শাহে কৰিছে ৰাহুল গান্ধীৰ সম্পৰ্কে সন্দৰ্ভত ৰাহুল গান্ধী ইতিমধ্যে ঘোষণা কৰিছে কংগ্ৰেছ পাৰ্টি ঘোষণা কৰিছে বিশেষকৈ কৰ্ণাটকা কংগ্ৰেছে ঘোষণা কৰিছে ৰাহুল গান্ধীয়ে এপ্ৰিলৰ 5 তাৰিখে কৰ্ণাটকৰ কুল্লাৰ নামৰ স্থানটোত এখন জনসভা সম্বোধন কৰিব আৰু সেই জনসভাখনেই হ'ব কংগ্ৰেছ দলৰ প্ৰথমখন জনসভা এই জনসভাখনৰ পৰাই কংগ্ৰেছ দলে নিৰ্বাচনৰ কাৰণে যি কেম্পেইন সেই কেম্পেইন আৰম্ভ কৰিব কাৰণ প্ৰিয় দৰ্শক কৰ্ণাটকত মে 10 তাৰিখে নিৰ্বাচন সিঙ্গল ফেজ ইলেকশন মে 13 তাৰিখে কাউন্টিং হ'ব বা নিৰ্বাচনৰ ফলাফল ঘোষণা হ'ব আৰু প্ৰিয় দৰ্শক সেই কুল্লৰ নামৰ জায়গাখনেই হৈছে সেই বিশেষ স্থান যি স্থানত 2019 চনৰ লোকসভা নিৰ্বাচনৰ এখন জনসভাত অংশগ্ৰহণ কৰিবলৈ গৈ ৰাহুল গান্ধীয়ে সেই বিতৰ্কিত মন্তব্যটো কৰিছিল যিটো মন্তব্যৰ ফলত তেওঁৰ বিৰুদ্ধে মানহানিৰ গোচৰ ৰুজু হৈছিল তেওঁ কৈছিলে মোদী উপাধিৰ সকলো চুৰৰ উপাধি মোদী কিয় হয় ৰাহুল গান্ধী সেই মন্তব্য কৰিছিল যিটো মন্তব্যৰ কাৰণে ক্ষোভিত হৈছিল পূৰ্ণেশ মোদী নামৰ এজন ব্যক্তি আদালতত গোচৰ দিছিল সেই গোচৰে দোষী সাব্যস্ত হৈছিল অৰ্থাৎ কুল্লাৰ নামৰ স্থানটোত যি মন্তব্য কৰিছিল অমিত শাহে সেই স্থানটোৰ পৰাই এপ্ৰিলৰ 5 তাৰিখৰ পৰা তেওঁ নিৰ্বাচন যি প্ৰচাৰ সেই প্ৰচাৰ কংগ্ৰেছৰ কাৰণে নিৰ্বাচন প্ৰচাৰ আৰম্ভ কৰিব এই সন্দৰ্ভত অমিত শাহে কি মন্তব্য কৰিছে শুনিলো আহক अगर वो वही जगह से भाषण करना चाहते हैं तो हम कैसे रोक सकते हैं डेमोक्रेसी में हर कोई व्यक्ति लोकतंत्र में जहां से कुछ भी बोलना चाहे बोल ही सकता है इसमें मुझे कोई आपत्ति है और मोदी बनाम राहुल करना चाहते हैं तो भी मुझे आपत्ति नहीं है भाजपा के लिए जीतने की इससे बड़ी कोई फॉर्मूला ही नहीं हो सकती हे আছিল অমিত শাহৰ মন্তব্য তেওঁ কৈছে যেহেতু গণতান্ত্ৰিক দেশ ৰাহুল গান্ধীয়ে যি স্থানৰ পৰা আৰম্ভ কৰিব পাৰে বিচাৰ নিৰ্বাচনী প্ৰচাৰ সেই স্থানৰ পৰা আৰম্ভ কৰিব পাৰে আৰু যদিহে কংগ্ৰেছ পাৰ্টিয়ে ইয়াকে কৌশল হিচাপে ল'ব বিচাৰিছে নিৰ্বাচনী কৌশল হিচাপে ল'ব বিচাৰিছে অনাগত সময়ত যিসমূহ নিৰ্বাচন ৰাজ্যসমূহত আহি আছে বা লোকসভা নিৰ্বাচন আহি আছে সেই নিৰ্বাচনসমূহত এই ঘটনাটোক যদি কেপিটেলাইজ কৰিব বিচাৰিছে কংগ্ৰেছে বা চিন্তা কৰিছে বা ৰাহুল গান্ধী ভাৰ্চেছ নৰেন্দ্ৰ মোদীৰ এক নেৰেটিভ যদি কংগ্ৰেছে প্ৰস্তুত নিৰ্মাণ কৰিব বিচাৰিছে তেতিয়া সেই নেৰেটিভে বিজেপি দলকে সহায় কৰিব বুলি অমিত শাহে ক'ব বিচাৰে কিন্তু এটা কথা দোষী সাব্যস্ত হৈছে ৰাহুল গান্ধী তেওঁ নিৰ্বাচনত অৱতীৰ্ণ হ'ব নোৱাৰে তেওঁ নিষিদ্ধ কৰা হৈছে নিৰ্বাচনৰ পৰা তেওঁৰ সাংসদৰ পদ খাৰিজ হৈছে তেওঁ 2 বছৰৰ জেল খটাৰ পিছত আৰু 6 বছৰ তেওঁ নিষিদ্ধ কৰা হৈছে নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ পৰা ভোট দিয়াৰ পৰা গতিকে তেনেস্থলত দোষী সাব্যস্ত হোৱা নিষিদ্ধ হোৱা আজিৰ দিনটোত তেওঁ নিষিদ্ধ কাৰণ তেওঁ কনভিকশন ষ্টে অৰ্ডাৰ নাই তেওঁ দোষী এজন ব্যক্তি দোষী সাব্যস্ত হোৱা এজন ব্যক্তিয়ে নিৰ্বাচনী প্ৰচাৰত অৱতীৰ্ণ হ'ব পাৰে নে নাই সেয়া ডাঙৰ প্ৰশ্ন আইনজ্ঞৰ সৈতে কথা পাতিব লাগিব পৰৱৰ্তী সময়ত আইনজ্ঞৰ সৈতে কথা পাতি এই সন্দৰ্ভত আমি বিশ্লেষণ কৰিম তৃতীয়টো অমিত শাহৰ মন্তব্যলৈ আহো এইবাৰ যি মন্তব্য কৰিছিল ৰাহুল গান্ধীয়ে সেই মন্তব্য
যোগেদি ওবিসি সকলক অপমান কৰিছে বুলি বহুতে দাবী উত্থাপন কৰিছে আৰু যিজন অভিযোগকাৰীয়ে কোৰ্টলৈ যিজন ব্যক্তি গৈছিল তেওঁ সেই কথা লিখিয়ে কোৰ্টত আবেদন দাখিল কৰিছিল কিন্তু যথেষ্ট বিতৰ্কৰ সূত্ৰপাত হৈছে আৰু বিশ্লেষণৰ বিষয় ৰাহুল গান্ধীৰ মন্তব্যই লিগেলি আইনগতভাৱে সঁচাকৈ ওবিসি সম্প্ৰদায়ক অপমান কৰিছিল নাই আইনৰ দৃষ্টিৰে সেয়া বিশ্লেষণৰ বিষয় কিন্তু अमित शाहे भारतीय गृहमंत्री अमित शाह এই সন্দৰ্ভত কি কৈছিল শুনিলো আহক उन्होंने मोदी जी को नहीं कहा है पूरा भाषण आप सुन लीजिए उन्होंने मोदी समाज मतलब तेली समाज में सभी लोग क्यों चोर होते हैं ऐसा एग्जैक्ट नहीं कहा उन्होंने ये कहा कि सारे चोरों का सरनेम मोदी क्यों होता है ये कहा है जी तो वो उन्होंने ओबीसी समाज का ही जानबूझकर अपमान किया है इसमें पार्टी के बनाने का सवाल नहीं है उन्होंने बोला ही ऐसा है और जो महाशय कोर्ट में गए इसके खिलाफ स्टेटमेंट के खिलाफ उनका कंटेंशन भी वही है और जजमेंट का सार भी वही है हे आसिले अमित शाह আৰু বিজেপিয়ে যিদিনাখন দোষী সাব্যস্ত হৈছিল ৰাহুল গান্ধী বিজেপিয়ে পৰিকল্পনা কৰিছিল সেই পৰিকল্পনাটো হৈছে বিজেপি দল ভাৰতবৰ্ষৰ প্ৰায় 1 লাখ ওবিসি সম্প্ৰদায়ৰ লোকসকলৰ জনবসতি প্ৰধান গাঁৱলৈ যাব আৰু প্ৰায় 1 কোটি ওবিসি সম্প্ৰদায়ৰ লোকক ৰিচ আউট কৰিব তেওঁলোকক সম্বোধন কৰিব আৰু কংগ্ৰেছ দলে যেনে ধৰণৰ এন্টি ওবিসি এটা মন্তব্য কৰিছে সেই কথা অৱগত কৰিব এতিয়া অমিত শাহ ডাঙৰীয়ে স্পষ্টকৈ কৈছে যি মন্তব্য ৰাহুল গান্ধীয়ে কৰিছিল বিশেষকৈ মোদী উপাধিক উপলঙা কৰিছিল মোদী উপাধিক উপলঙা কৰা যি মন্তব্য সেই মন্তব্য এন্টি ওবিসি ৰাহুল গান্ধীয়ে জানি শুনি সেই মন্তব্য কৰিছিল আৰু সেই ধৰণে সেই জানি শুনি সেই মন্তব্য কৰা বুলি ভাবিয়ে পূৰ্ণেশ মোদী নামৰ ব্যক্তিগৰাকী যিগৰাকী সাউথ সুৰাট বিধানসভা সমষ্টিৰ এজন বিধায়ক বিজেপিৰ বিধায়ক তেওঁ ক্ষুভিত হৈছিল তেওঁ এগ্ৰিভ পাৰ্টি বুলি ক'ব পাৰি আৰু সেই কথাকে লিখি তেওঁ সিজিএম কোৰ্টত আবেদন দাখিল কৰিছিল 2019 চনত 3 বছৰ ধৰি শুনানি হৈছিল সুখৰিৰে ৰাহুল গান্ধী শুনানিত উপস্থিত হৈছিল তেওঁ ষ্টেটমেন্ট সিআৰপিচিৰ অধীনত ৰেকৰ্ড হৈছিল আৰু যিদিনাখন নিয়ম মাফিক যিদিনাখন তেওঁৰ ভাৰ্ডিক্টটো ঘোষণা কৰা হৈছিল নিয়ম মাফিক সেইদিনাও তেওঁ সুখৰিৰে উপস্থিত আছিল কিন্তু প্ৰশ্ন হয় ৰাহুল গান্ধীয়ে সঁচাকৈ সেই মন্তব্যৰ যোগেদি এন্টি ওবিসি এটা মন্তব্য জানি শুনি এন্টি ওবিসি এটা মন্তব্য কৰিছিল নে সেই কথাৰে এক ডাঙৰ প্ৰশ্ন বিভিন্ন বিশ্লেষকে বিভিন্ন ধৰণে মন্তব্য আগবঢ়াইছে কিন্তু সেই সমগ্ৰ গোটেই প্ৰক্ৰিয়াটোৱে কেনেদৰে ক্ৰিয়া কৰিব অনাগত নিৰ্বাচনত সেয়া হ'ব যথেষ্ট গুৰুত্বপূৰ্ণ কাৰণ ইতিমধ্যে কৰ্ণাটকৰ নিৰ্বাচন ঘোষণা হৈছে আৰু ৰাহুল গান্ধীয়ে এই মন্তব্যটো কৰ্ণাটকতে কৰিছিল গতিকে সমগ্ৰ বিষয়টোত বিতৰ্কৰ সূত্ৰপাত যদিও হৈছে কিন্তু বিজেপি আৰু কংগ্ৰেছ দলে নিজাকে বিশ্লেষণ কৰিছে আৰু বিষয়টোক নিৰ্বাচনী কৌশল হিচাপে নিজাকে ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰিছে এতিয়া চতুৰ্থটো বিষয় আৰু চতুৰ্থটো গৃহমন্ত্ৰী অমিত শাহৰ মন্তব্য ৰাহুল গান্ধীয়ে যদি কোৰ্টৰ মজিয়াত ক্ষমা খুজিলে হয় এপলজি দিলে হয় তেতিয়া ৰাহুল গান্ধীৰ কনভিকশন দোষী সাব্যস্ত চাগৈ ৰাহুল গান্ধী নহল হয় বুলি বিভিন্ন আইনজ্ঞই ক'ব বিচাৰে কিন্তু ৰাহুল গান্ধীয়ে যেতিয়া সুখৰিৰে কোৰ্টত উপস্থিত আছিল ট্ৰায়ালৰ সময়ত তেওঁ ক্ষমা নুখুজিলে তেওঁ ক'লে তেওঁ সাবাৰকাৰ নহয় তেওঁ বীৰ সাবাৰকাৰ নহয় তেওঁ গান্ধী আৰু গান্ধীয়ে কেতিয়াও ক্ষমা নুখুজে তেওঁ ক'ব বিচাৰিছে বীৰ সাবাৰকাৰে ইতিহাসৰ কোনোবা এক বিশেষ সময়ত বিশেষ পটভূমিক ক্ষমা খুজিছিল ব্ৰিটিছ শাসকৰ সন্মুখত কিন্তু মহাত্মা গান্ধীয়ে যেহেতু এটা বিশেষ পৰিস্থিতিত বিশেষ সময়ত কোৰ্টৰ সন্মুখত ক্ষমা খোজা নাছিল বা কোৰ্টত তেওঁ যি জৰিমনা দিব লাগিছিল সেয়া দিয়া নাছিল গতিকে নিজকে মহাত্মা গান্ধীৰ সৈতে তুলনা কৰি তেওঁ কৈছিল তেওঁ সাবাৰকাৰ নহয় তেওঁ মহাত্মা গান্ধী ৰাহুল গান্ধীৰ এই মন্তব্যত অমিত শাহে কেনেদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সেয়া চাওঁ হক তাৰ পিছত বিশ্লেষণলৈ আগবাঢ়িম देखिए उनको माफी नहीं मांगनी है तो बेल भी नहीं जमा कराना था महात्मा गांधी ने किया था एक बार अंग्रेजों ने उनको सजा करी तो कि मैं पेनल्टी नहीं भरूंगा माफी नहीं मांगूंगा पेनल्टी नहीं भरूंगा दंड भी नहीं भरूंगा सब कर दिया तो इन्होंने भी करना चाहिए था मेरी जानकारी जो है 15,000 रुपए का मुचरका भरकर वो बेल लिए हैं जी और दूसरा माफी न मांगनी हो तो न मांगे मगर सावरकर जी के लिए इस प्रकार के शब्द नहीं करने चाहिए मैं इतना कह सकता हूं कि इस देश के लिए ज्यादा से ज्यादा यातनाएं सहने वाले व्यक्तियों में से एक वीर सावरकर
पूरे आजादी के संग्राम के अंदर एक ही व्यक्ति ऐसी है जिसको एक साथ 2 जन्म टिप की सजाएं हुई हैं। जी ऐसे वीर हुतात्मा के लिए आज इस प्रकार के शब्द प्रयोग करना, और शायद हम पर उनको भरोसा ना हो, वो अपनी दादी के भाषण सावरकर जी के लिए पढ़ ले कि इंदिरा जी क्या कहती थी। वो पढ़ लेंगे तो उनको मालूम पड़ेगा। সেই আছিল অমিত শ্বাহ ডাঙৰীয়াৰ মন্তব্য। তেওঁ স্পষ্টকৈ কৰিছে যদি ক্ষমা নোখোজে তেতিয়া জামিনো ল'ব নালাগিছিল, যদি ক্ষমা নোখোজে তেতিয়াহ'লে জেললৈ যাব লাগিছিল। এয়া অমিত শ্বাহৰ মন্তব্য। আজি ক্ষমা কৰিব, আজিৰ দিনটোত আমি বীৰ সাভাৰকাৰৰ বিষয়ে বিশ্লেষণ নকৰোঁ। অনাগত সময়ত অৱকাশ পালে বুৰঞ্জীবিদৰ উপস্থিতিত বীৰ সাভাৰকাৰৰ যি জীৱনগাথা সেই বিষয়ে বিশ্লেষণ কৰিম। কিন্তু বীৰ সাভাৰকাৰৰ সন্দৰ্ভত এই মন্তব্য কৰাৰ কাৰণে বিজেপি দলটো ক্ষোভিত হৈছেই, কংগ্ৰেছৰ বহু সহযোগী দলো ক্ষোভিত হোৱা পৰিলক্ষিত হৈছে। উদাহৰণস্বৰূপে শিৱসেনাৰ উদ্ধৱ ঠাকৰে ফেকশ্যন যথেষ্ট ক্ষোভিত হৈছিল, আৰু যাৰ পৰিপ্ৰেক্ষিতত এনচিপিৰ মুৰব্বী শাৰদ পাৱাৰে হস্তক্ষেপ কৰিবলগীয়া হৈছিল আৰু ৰাহুল গান্ধীক অৱগত কৰিবলগীয়া হৈছিল যাতে বীৰ সাভাৰকাৰৰ সন্দৰ্ভত তেওঁ কোনো ধৰণৰ মন্তব্য নকৰে, কাৰণ মহাৰাষ্ট্ৰত বীৰ সাভাৰকাৰ এগৰাকী ৰিভিয়াৰ্ড, যথেষ্ট তেওঁক সন্মান কৰা হয়, তেওঁ এগৰাকী হিৰো মহাৰাষ্ট্ৰত। গতিকে মহাৰাষ্ট্ৰৰ মানুহখিনি যাতে ক্ষোভিত নহয় তাৰ কাৰণে ৰাহুল গান্ধীক কিছু বীৰ সাভাৰকাৰৰ বিৰুদ্ধে কোনো ধৰণৰ মন্তব্য কৰাৰ পৰা বিৰত থাকিবলৈ পৰামৰ্শ শাৰদ পাৱাৰে দিছে। গতিকে বীৰ সাভাৰকাৰৰ মন্তব্যটোৰ কাৰণে কেৱল বিজেপিয়ে নহয় অন্য দলো ক্ষোভিত হৈছে। প্ৰিয় দৰ্শক, এয়া আছিল গৃহমন্ত্ৰী অমিত শ্বাহৰ বক্তব্য। ৰাহুল গান্ধীক লৈ বহুকেইটা গুৰুত্বপূৰ্ণ বক্তব্য অমিত শ্বাহে কৰা পৰিলক্ষিত হ'ল। আমি এটা বিৰতি ল'ব লাগিব। যদিও বহু আইনজ্ঞই বিভিন্ন ধৰণে বিশ্লেষণ কৰিছে, বহু আইনজ্ঞই জনপ্ৰতিনিধি আইনৰ ৮(৩)ক অন্য ধৰণে ইণ্টাৰপ্ৰেট কৰিছে, কিন্তু এই মুহূৰ্তত অমিত শ্বাহৰ আছিল এইখিনি ৰাহুল গান্ধীক লৈ মন্তব্য। নিউজ 18 নেটৱৰ্কৰ মুখ্য সম্পাদক ৰাহুল যোশীৰে হোৱা সাক্ষাৎকাৰত এইখিনি অমিত শ্বাহৰ মন্তব্য। আমি এটা বিৰতি ল'ব লাগিব। বিৰতিৰ পিছত অমিত শ্বাহৰ আৰু বহুকেইটা মন্তব্য আছে, যিকেইটা মন্তব্য আমি বিশ্লেষণ কৰিবলৈ চেষ্টা কৰিম আপোনালোকৰ সন্মুখত। কিন্তু এই মুহূৰ্তত ল'ব লাগিব মই এটা বাণিজ্যিক বিৰতি, শীঘ্ৰে ঘূৰি আহিম। কেৱল ষ্ট্ৰং নহয়, মাইথান ষ্ট্ৰং, মাইথান ষ্টীল, নিৰ্মাণৰ মানদণ্ড। ৰাইজিং ইণ্ডিয়া সামিটত দেশৰ গৃহমন্ত্ৰী ৰাহুল গান্ধীৰ প্ৰসংগত কি ক'লে অমিত শ্বাহে? 17 लोग इंक्लूडिंग राहुल गांधी सबकी सदस्यता गई है। किसी ने काले कपड़े नहीं पहने, किसी ने हाई तौबा नहीं की, क्योंकि ये सुप्रीम कोर्ट का जजमेंट है, देश का कानून है। आगे ये भी कह रहे हैं कि गांधी माफी नहीं मांगते, इसको आप कैसे देखते हैं? माफी नहीं मांगनी है तो बेल भी नहीं जमा कराना था। अब इसी बात को लेकर सारा ऑपोजिशन कह रहा है कि देश में लोकतंत्र खतरे में है। सिर्फ गांधी परिवार से ही खतरा खड़ा होता है क्या? सीबीआईक লৈ কাৰ কি অভিযোগ? कांग्रेस पार्टी क्या मानती है? इस देश में अदालतें बंद हो गई है। কিয় অমিত শ্বাহৰ জেল হৈছিল? हमारे खिलाफ कोई भ्रष्टाचार का केस कांग्रेस ने नहीं किया। एक एनकाउंटर हुआ था, उसमें मैं राज्य का गृह मंत्री था, मुझ पर केस कर दिया और सीबीआई ने मुझे अरेस्ट किया। আজি নিশা 11 বজাত मैं कांग्रेस के मित्रों को कहना चाहता हूं, एक उंगली किसी के खिलाफ करोगे तो 4 उंगली आपके खिलाफ आती है, ध्यान रखना। $16 channels, 15 languages, 26 states, 1,200 plus reporters, 67 plus crore viewers. India's largest news network, News 18 Network. $16 channels,
15 languages, 26 states, 1,200 plus reporters, 67 plus crore viewers. India's largest news network, News 18 Network. Sixteen channels, 15 languages, 26 states, 1,200 plus reporters, 67 plus crore viewers. India's largest news network, News 18 Network. Sixteen channels, 15 languages, 26 states, 1,200 plus reporters, 67 plus crore viewers. India's largest news network, News 18 Network. Sixteen channels, 15 languages, 26 states, 1,200 plus reporters, 67 plus crore viewers. India's largest news network, News 18 Network. Sixteen channels, 15 languages, 26 states, 1,200 plus reporters, 67 plus crore viewers. India's largest news network, News 18 Network. Sixteen channels, 15 languages, 26 states, 1,200 plus reporters, 67 plus crore viewers. India's largest news network, News 18 Network. Sixteen channels, 15 languages, 26 states, 1,200 plus reporters, 67 plus crore viewers. India's largest news network, News 18 Network. নমস্কাৰ প্ৰিয় দৰ্শক বিৰতিৰ পিছত সকলোকে স্বাগতম জনাইছো অমিত শাহৰ মন্তব্যৰ যি এক
মন্তব্যৰ যি এক পৰ্ব সেই পৰ্ব শেষ হোৱাই নাই আৰু দুটা অতি গুৰুত্বপূৰ্ণ মন্তব্য আপোনালোকক দেখুৱাম এইটো ছেগমেণ্টত। প্ৰিয় দৰ্শক, সততে শুনা যায় অভিযোগ, বিশেষকৈ বিৰোধী দলে অভিযোগ দিয়ে 2014 চনত যেতিয়া নৰেন্দ্ৰ মোদী দেশৰ প্ৰধানমন্ত্ৰী হৈছিল তেতিয়াৰ প্ৰায় প্ৰতিটো বিৰোধী দলৰে এটা অন্যতম অভিযোগ হৈছে এই শাসক বিজেপিয়ে CBI আৰু ইডিক ব্যৱহাৰ কৰে আৰু কাৰ বিৰুদ্ধে ব্যৱহাৰ কৰে? শাসকীয় ক্ষমা কৰিব বিৰোধী দলৰ বিভিন্ন নেতা মন্ত্ৰীৰ বিৰুদ্ধে ব্যৱহাৰ কৰে আৰু বিৰোধী দলৰ নেতা মন্ত্ৰীক জেলত ভৰাই। এই অভিযোগ মনমোহন সিঙেও এসময়ত কৈছিলে, ডক্টৰ মনমোহন সিঙে CBI এটা কেজ পেৰাত, আৰু সেই একেধৰণৰ অভিযোগ মনমোহন সিং তেতিয়া প্ৰধানমন্ত্ৰী আছিলে, কিন্তু এতিয়া সেই অনুৰূপ ধৰণৰ অভিযোগ এটা অন্যতম অভিযোগ বিভিন্ন সময়ত শুনা যায়। শাসক দল বিজেপিয়ে মিছইউজ কৰিছে, অপব্যৱহাৰ কৰিছে CBI আৰু ইডিৰ, আৰু CBI আৰু ইডিক ব্যৱহাৰ কৰি যিসমূহ সক্ৰিয় বিৰোধী দলৰ নেতা আৰু যিবোৰ বিৰোধী দলৰ ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত চৰকাৰ আছে, চৰকাৰ চলাই আছে, সেই বিৰোধী দলৰ নেতাসমূহক টাৰ্গেট কৰে, এটা ভেণ্ডেটাৰ ৰাজনীতি কৰে বিজেপিয়ে। এই অভিযোগ বহুদিন পুৰণি, 2014 চনৰ পৰাই এই অভিযোগ উত্থাপিত হৈ আহিছে, বিশেষকৈ বিৰোধী দলৰ সদস্যসমূহৰ ফালৰ পৰা। গৃহমন্ত্ৰী অমিত শ্বাহে এই সন্দৰ্ভত কি মন্তব্য কৰিছিল শুনিলো আহক। তেওঁ অতি গুৰুত্বপূৰ্ণ কেইটামান মন্তব্য কৰিছে। তেওঁ কৈছে কংগ্ৰেছৰ সময়ত তেওঁ নিজেই ভুক্তভোগী আছিল এই গোটেই পৰিঘটনাৰ। CBI তেওঁক আক্ৰমণ কৰিছিল, CBIৰ আক্ৰোশৰ ভুক্তভোগী আছিল গৃহমন্ত্ৰীগৰাকী, আৰু CBI তেওঁক হেঁচা প্ৰয়োগ কৰিছিলে। অমিত শ্বাহক CBI হেঁচা প্ৰয়োগ কৰিছিল নৰেন্দ্ৰ মোদীৰ নামটো ল'বলৈ, অৰ্থাৎ নৰেন্দ্ৰ মোদীৰ নামটো ক'বলৈ, নৰেন্দ্ৰ মোদীৰ নামটো কৈ দিয়ক আপোনাক এৰি দিয়া হ'ব, এনেধৰণে CBI হেঁচা প্ৰয়োগ কৰিছিল বুলি অভিযোগ উত্থাপন কৰিছে ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহে। কি মন্তব্য কৰিছিল শুনিলো আহক, তাৰপিছত বিশ্লেষণলৈ আগবাঢ়িম। 2014 और 2019 दोनों चुनाव में भारतीय जनता पार्टी की सरकार ने देश को वादा किया था कि हम करप्शन के खिलाफ लड़ेंगे, और हमारी ये लड़ाई करप्शन के खिलाफ है। कल ही मोदी जी ने कुछ आंकड़े दिए थे, मैं इसको रिपीट करना चाहूंगा। 2004 से 2014 में ईडी, यही कानून था, कोई कानून हमने बदला नहीं है, यही कानून था। ईडी जो PML के कानून के तहत 5,000 करोड़ की संपत्ति कुर्क की थी, और मोदी जी के शासन के अंदर हमने 1,10,000 करोड़ की संपत्ति कुर्क की। उसका 5% भी पॉलिटिशियन का नहीं है, बाबुओं का भी है, भ्रष्ट व्यापारियों का भी है, सबका है, जो देश के कानून को तोड़कर टैक्स दिए बगैर धन शोधन करते हैं। क्या लड़ाई बंद कर दें? और क्या देश की जनता ऐसा कानून चाहती है कि अगर कोई पॉलिटिशियन, कोई राजनीति में काम करने वाले नेता या व्यक्ति भ्रष्टाचार करे तो इसके खिलाफ कोई कार्यवाही न हो? यही CBI के तहत 9 वर्षों में हमने 5,000 केस भ्रष्टाचार के दर्ज किए। कांग्रेस ने 500 भी नहीं किए थे, 500 भी नहीं। क्या 5,000 के 5,000 केस राजनीतिक पार्टियों के कार्यकर्ताओं पर है? ना, सभी के सामने है, बाबुओं के सामने भी है, व्यापारियों के सामने भी है, और मिली भगत के सामने भी है। और जहां तक दुरुपयोग का सवाल है, लालू जी पर केस किसने किया था? UPA की सरकार ने किया था जी। शेख अब्दुल्ला के खिलाफ विमान भरकर अफसर, वो बड़े वाला एयर इंडिया का पुराना विमान आता है, क्या कहते 320 या ऐसा विमान होता है, पूरा विमान भरकर अफसर भेजे थे और कई सालों के लिए जेल में डाल दिए थे। किसने किया था? इंदिरा जी ने किया था। ये तो भ्रष्टाचार के केस है। मैं राहुल जी को और उनकी पार्टी को याद कराना चाहता हूं, इमरजेंसी डालकर लाखों बेगुनाह विपक्ष के नेताओं को जेल में डाल दिया था 19 महीने तक, और बेल का प्रोविजन भी नहीं था। और यहां तो बेल का प्रोविजन, आप कोर्ट में जाइए। मैं आपको बताता हूं दुरुपयोग कैसे होता है, मैं उसका भुक्तभोगी हूं। हमारे खिलाफ कोई भ्रष्टाचार का केस कांग्रेस ने नहीं किया था। एक एनकाउंटर हुआ था, उसमें मैं राज्य का गृह मंत्री था, मुझ पर केस कर दिया और CBI ने मेरी अरेस्ट की।
जी अरेस्ट में सीबीआई के रिकॉर्ड पर आज भी टैप किया हुआ पड़ा होगा। अगर प्रामाणिकता से टैप किया तो सीबीआई के उस वक्त के अफसरों ने, और मिटा नहीं दिया कांग्रेस सरकार ने, तो 90% सवालों में यही था कि काहे को परेशान हो रहे हो, मोदी का नाम दे दो आपको छोड़ देंगे। हमने तो काले कपड़े नहीं पहने, कोई विरोध नहीं किया। जी मोदी जी के खिलाफ एसआईटी बनाई एक राज्य के मुख्यमंत्री के, कोई करप्शन का केस नहीं था। दंगों में इन्वॉल्वमेंट का केस करा फर्जी टाइप का, जो अंत में सुप्रीम कोर्ट ने खारिज किया। हमने कोई हाई तौबा नहीं करी थी, कभी काले कपड़े पहनकर संसद को हमने जाम नहीं किया था भाई। और मैं बताता हूं नतीजा क्या आया। मुझे पकड़कर अरेस्ट किया, 90 में दिन ही बेल दे दी मुझे हाईकोर्ट ने। हाईकोर्ट ने कहा कि अरेस्ट करने के लिए पर्याप्त प्रूफ ही नहीं है, और मैंने एक्विटल की एप्लीकेशन डाली। मुंबई में केस चला, गुजरात के बाहर ले गए, कोई आपत्ति नहीं, मुंबई में चला। वहां कोर्ट ने कहा कि राजनीतिक प्रतिशोध की भावना से सीबीआई ने राजनीतिक इशारों पर यह केस किया है, इसलिए हम अमित शाह के खिलाफ के केस को और सारे आरोपों को खारिज करते हैं। हमने हाई तौबा नहीं की थी। और यही लोग थे, यही चिदंबरम बैठे थे, यही सोनिया जी नेतृत्व करती थी यूपीए सरकार का, यही मनमोहन सिंह थे, और यही राहुल गांधी सांसद थे। প্ৰিয় দৰ্শক, গৃহমন্ত্ৰীগৰাকীয়ে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। কংগ্ৰেছৰ শাসনকালত কংগ্ৰেছ দলে চৰকাৰে তেওঁৰ বিৰুদ্ধে চিবিআইক ব্যৱহাৰ কৰিছিল, আৰু তেওঁ এগৰাকী ভুক্তভোগী। চিবিআইক অপব্যৱহাৰ কৰাৰ যি এক প্ৰৱণতা, সেই প্ৰৱণতাৰ ভুক্তভোগী। গোটেই যদি ঘটনাটো কওঁ প্ৰিয় দৰ্শক, সংক্ষেপত যদি কওঁ, সোহৰাবুদ্দিন শ্বেখ নামৰ এজন ব্যক্তিৰ ফেক এনকাউণ্টাৰ হৈছিলে। সোহৰাবুদ্দিন শ্বেখ নামৰ ব্যক্তিজনৰ বিৰুদ্ধে বহুকেইটা অভিযোগ আছিলে। তেওঁৰ বিৰুদ্ধে এক্সট্ৰশ্যনৰ অভিযোগ আছিলে, অস্ত্ৰ শস্ত্ৰৰ সৰবৰাহ কৰাৰ অভিযোগ আছিলে, আৰু পাকিস্তানৰ ISIৰ সৈতে কানেকশ্যন থকাৰ অভিযোগ আছিলে, বা LETৰ সৈতে, লস্কৰ এ তৈয়বাৰ সৈতে কানেকশ্যন থকাৰ অভিযোগ আছিলে। আৰু তেওঁ গুজৰাটৰ যিবোৰ মাৰ্বলৰ বেপাৰী, সেই বেপাৰীসমূহৰ পৰা ধন তোলাৰ দাবী ধমকি দি ধন তোলাৰ এক্সট্ৰশ্যন কৰাৰ অভিযোগ আছিলে। সেই অভিযোগবোৰ এজন ব্যক্তিৰ বিৰুদ্ধে আছিলে। 2005 চনৰ 6 নৱেম্বৰ তাৰিখে এজন ব্যক্তিৰ হত্যা হৈছিলে, এজন ব্যক্তিৰ মৃত্যু হৈছিল। অভিযোগ মতে এজন ব্যক্তিৰ যি গোচৰ ৰুজু হৈছিল, গোচৰত উল্লেখ আছে এজন ব্যক্তিক হত্যা কৰা হৈছিল। এখন বাছত গৈ আছিলে, বাছৰ পৰা নমাই নি ৰাজস্থান আৰু গুজৰাট পুলিচে এজন ব্যক্তিক হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছিল। আৰু এওঁক হত্যা কৰাৰ দিনাখনে এওঁৰ যি পত্নীও ডিচেপিয়াৰ হৈছিলে, অন্তৰ্ধান হৈছিলে। আৰু যিজন একমাত্ৰ উইটনেছ, সেই উইটনেছজনৰো হত্যা হৈছিলে এবছৰৰ পিছত। এইজন ব্যক্তিৰ হত্যাৰ গোচৰতে কেছ চলিছিল। পৰৱৰ্তী পৰ্যায়ত চিবিআইত গোচৰ তৰা হৈছিল। চিবিআইয়ে কেছটো হেণ্ডেল কৰিবলৈ, তদন্ত কৰিবলৈ আৰম্ভ কৰিছিল। আৰু এই চিবিআইয়ে অমিত শ্বাহ, বৰ্তমানৰ ভাৰতৰ গৃহমন্ত্ৰীগৰাকীক গ্ৰেপ্তাৰ কৰিছিল। কাৰণ গোটেই ঘটনাটো যেতিয়া ঘটিছিল, সোহৰাবুদ্দিন শ্বেখৰ ফেক এনকাউণ্টাৰৰ ঘটনাটো যেতিয়া ঘটিছিলে, সেই সময়ত গুজৰাটৰ MOS হোম, মিনিষ্টাৰ অফ ষ্টেট হোম আছিলে অমিত শ্বাহ। তেওঁ গ্ৰেপ্তাৰ হোৱাৰ আগে আগে তেওঁ পদত্যাগ প্ৰদান কৰিছিলে। নৰেন্দ্ৰ মোদী আছিল মুখ্যমন্ত্ৰী গুজৰাটৰ, পদত্যাগ কৰিছিলে। 90 দিন তেওঁ জেলত থাকিবলগীয়া হৈছিলে, কিন্তু 90 দিনৰ পিছত তেওঁ জামিন পাইছিলে। উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত সমগ্ৰ গোচৰ প্ৰক্ৰিয়া মুম্বাইলৈ স্থানান্তৰ কৰা হৈছিলে। পৰৱৰ্তী সময়ত 2014 চনত যেতিয়া বিজেপিৰ চৰকাৰ আহিলে, 2014 চনৰ ডিচেম্বৰ মাহত দোষমুক্ত হ'ল অমিত শ্বাহ। এই ঘটনাটোৰে উল্লেখ কৰিছে ভাৰতৰ গৃহমন্ত্ৰীগৰাকীয়ে। অমিত শ্বাহ সোহৰাবুদ্দিন শ্বেখ ফেক এনকাউণ্টাৰৰ বিষয়ে তেওঁ উল্লেখ কৰিছে। যিটো ফেক এনকাউণ্টাৰৰ গোচৰ চিবিআই চলাইছিল, আৰু চিবিআইক সেই সময়ৰ কংগ্ৰেছ দলে তেওঁৰ বিৰুদ্ধে ব্যৱহাৰ কৰিছিল বুলি ডাঙৰ অভিযোগ উত্থাপন কৰিছে। আৰু যেতিয়া ইণ্টাৰগেশ্যন চলি আছিল, তদন্ত চলি আছিল, সেই সময়তো নৰেন্দ্ৰ মোদীৰ নাম ল'বলৈ হেঁচা প্ৰয়োগ কৰিছিল বুলি ভাৰতৰ বৰ্তমানৰ গৃহমন্ত্ৰীজনে তেতিয়াৰ কথা উল্লেখ কৰি ৰোমন্থন কৰি সেই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। এইবাৰৰ চতুৰ্থটো বিষয় হৈছে, গৃহমন্ত্ৰীগৰাকীৰ হাত ধৰি চতুৰ্থটো বিষয় হৈছে ড্ৰাগছ বিৰোধী অভিযান। সমগ্ৰ ভাৰততে ড্ৰাগছ বিৰোধী অভিযান গৃহ মন্ত্ৰালয়ে কেনেকৈ চলাইছিল, সেই বিষয়ে তেওঁ মন্তব্য কৰিছিল। বিভিন্ন সময়ত অসমত আমি দেখা পাইছিলোঁ, অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ড্ৰাগছসমূহ উদ্ধাৰ কৰা, ড্ৰাগছসমূহ জব্দ কৰা, ড্ৰাগছসমূহ জ্বলাই দিয়ে। এই গোটেই জ্বলাই দিয়া প্ৰক্ৰিয়াটো কেন্দ্ৰীয় চৰকাৰৰ এক পৰিকল্পনাৰ অংশবিশেষ। আৰু কেন্দ্ৰীয় চৰকাৰৰ গোটেই পৰিকল্পনাটো কি, গৃহমন্ত্ৰী অমিত শ্বাহৰ পৰা শুনি লওঁ আহক। ऐसी समस्या है जिसकी समाप्ति की कोई डेट नहीं दी जाती।
ना हो सकती है, कभी भी नहीं हो सकती। एक लड़ाई है और लंबे समय तक चलने वाली लड़ाई है, मगर अप्रोच में बदलाव हो सकता है। नरेंद्र मोदी जी के प्रधानमंत्री बनने के बाद ड्रग के खिलाफ लड़ाई में हमने अप्रोच एनकोड कर एक व्यवस्थापन 2020 से हम लेकर आए, जिस एनकोड के अंदर 4 स्तरीय व्यवस्था है। केंद्रीय स्तर पर 2 व्यवस्था है, एक राज्य स्तर पर है और एक जिला स्तर पर है। और एक सिर्फ पहले पुलिस और रेवेन्यू डिपार्टमेंट इसके खिलाफ लड़ते, अब होल ऑफ गवर्नमेंट अप्रोच के साथ हेल्थ डिपार्टमेंट, फार्मास्यूटिकल डिपार्टमेंट, इसके साथ समाज कल्याण विभाग, जेल, होम मिनिस्ट्री, रेवेन्यू मिनिस्ट्री, फाइनेंस मिनिस्ट्री और बॉर्डर सिक्योरिटी, तो नेवी, कोस्ट गार्ड, ये सारे सब इकट्ठा होकर इसके खिलाफ लड़े। वो व्यवस्था का नाम है एनकोड व्यवस्था, जो 2020 से हम लेकर आए और इसके कारण ड्रामेटिक परिवर्तन आंकड़ों में आया है जी। मैं आपको बताता हूं, पहले 9 साल में 630 करोड़ का ड्रग पकड़ा गया था और ये 9 साल में 22,000 करोड़ का ड्रग पकड़ा गया है। देश की जनता को भी शायद मालूम है, हर 3 महीना अपने हाथ से मैं ड्रग जलाता हूं जी। और 3 साल से जलाता हूं। 22,000 करोड़ रुपए का ड्रग, इसका मतलब ये नहीं ड्रग ज्यादा आने लगा है, इसका मतलब है ड्रग ज्यादा पकड़ा जाता है। हमने तंत्र को कठोरता के साथ काम करने की सूचनाएं दी है। और पहले ड्रग के खिलाफ जो केस होते हैं उसमें केस का अप्रोच होता था। एक आदमी ड्रग के साथ पकड़ा जाता है तो केस रजिस्टर कर लेते थे, संतुष्टि होती थी। अब ऐसा नहीं होता है, टॉप टू बॉटम और बॉटम टू टॉप अप्रोच लिया है। एक आदमी ड्रग के साथ पकड़ा जाता है तो वो कहां से लाया, वहां से लेकर देश में कहां से आया, वहां तक इन्वेस्टिगेशन होता है। और देश की सरहद पर पकड़ा जाता है तो जहां से पकड़ा गया वहां से कहां पान की दुकान तक जाना था, वहां तक का इन्वेस्टिगेशन होता है जी। तो टॉप टू बॉटम और बॉटम टू टॉप इन्वेस्टिगेशन के कारण आज पूरे तंत्र पर उनकी जो सिस्टम है जी। इस पर एक कुठाराघात करने का काम नरेंद्र मोदी सरकार ने किया है। और मैं मानता हूं कि इस लड़ाई के अंदर विशेषकर युवाओं ने जुड़ना चाहिए। ये हमारे देश की भविष्य की पीढ़ी को खोखला बनाती है, ये जाली नोटों के व्यापार को बढ़ावा देता है, ये षड्यंत्र, ये ड्रग ट्रैफिकिंग से ही टेरर फंडिंग होती है, ये हथियारों की तस्करी को भी बढ़ावा देता है और हमारे बच्चों को उनके जीवन के आनंद से गुमराह करता है। और हमारी सरकार का स्पष्ट अप्रोच है कि जिस बच्चे को ड्रग की आदत पड़ती है वो तो विक्टिम है, व्यापार करते हैं वो गुनहगार है। और दोनों के लिए हमारा अलग अलग अप्रोच है। जो विक्टिम है उसको रिहेबिलिटेशन सेंटर पर ले जाओ और जो व्यापार कर रहे हैं उनको कभी न बाहर आ पाए, इस प्रकार के कानून से जेल की सलाखों के पीछे डालो। প্ৰিয় দৰ্শক, এয়া আছিল কেন্দ্ৰীয় চৰকাৰৰ ড্ৰাগছ বিৰোধী অভিযানৰ বিষয়ে বৰ্ণনা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহগৰাকীয়ে কৰিছে। বিগত বছৰটোত 2020 চনৰ পৰা যি 4 তৰপীয়া ব্যৱস্থা ড্ৰাগছ বিৰোধী অভিযানৰ সেই ব্যৱস্থা 2020 চনৰ পৰা আৰম্ভ হৈছিলে। 2টা তৰফ কেন্দ্ৰীয় স্তৰত, কেন্দ্ৰীয় চৰকাৰৰ স্তৰত, এটা তৰফ ৰাজ্য চৰকাৰৰ স্তৰত আৰু এটা তৰফ জিলা পৰ্যায়ত, এই 3 তৰপীয়া ব্যৱস্থাৰে ড্ৰাগছ বিৰোধী অভিযান আৰম্ভ কৰিছিল কেন্দ্ৰীয় চৰকাৰে 2020 চনৰ পৰা। পূৰ্বতে কেৱল ৰাজহ ডিপাৰ্টমেণ্ট বিভাগ আৰু পুলিচ বিভাগ জড়িত হৈছিল। সমগ্ৰ প্ৰক্ৰিয়াত কোনোবা যদি ড্ৰাগছৰ সৈতে ধৰা পৰে এটা গোচৰ ৰুজু হৈছিল, যাৰ হাতত ড্ৰাগছ পোৱা গৈছে সেই ব্যক্তিজনৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছিল। কিন্তু এতিয়া সেই ব্যক্তিজনৰ আঁত ধৰি তদন্ত কৰি বহুকেইটা বিভাগ ইনভলভ হৈ, পুলিচ, ফাৰ্মাচিউটিকেল ডিপাৰ্টমেণ্ট, জেল ইত্যাদি বহুকেইটা বিভাগ ইনভলভ হৈ, বৰ্ডাৰ ছিকিউৰিটি বহুকেইটা বিভাগ ইনভলভ হৈ সেই ড্ৰাগছৰ উৎস ক'ত, ক'ৰ পৰা আহিছে, কোনখন দোকানলৈ যাব, কোনে ক্ৰয় কৰিব, কোন মিডলমেন মাজত জড়িত হৈ আছে, সকলো উৎখাত কৰাৰ চেষ্টা কৰা হয়। আৰু এয়া নতুন পদক্ষেপ 2020 চনৰ পৰা গ্ৰহণ কৰা হৈছে। আৰু যোৱাটো বছৰত কেন্দ্ৰীয় চৰকাৰে দিয়া হিচাপ মতে, নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দিয়া হিচাপ মতে 22,000 কোটি টকাৰ ড্ৰাগছ জব্দ হৈছে। আৰু তেওঁ নিজেই প্ৰতি 3 মাহৰ মূৰে মূৰে ড্ৰাগছসমূহ, জব্দ হোৱা ড্ৰাগছসমূহ জ্বলায়। এনেধৰণৰ পদক্ষেপ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লোৱা দেখা যায়। ড্ৰাগছ হয়, ড্ৰাগছ এটা মিনেছ, এটা সামাজিক ব্যাধি, যুৱচামক একেবাৰে ধ্বংস কৰি পেলাই, যুৱচামৰ ভৱিষ্যত নষ্ট কৰি পেলাই, তেওঁলোকৰ পৰা কাঢ়ি লয়, তেওঁলোকৰ সুন্দৰ ভৱিষ্যত কাঢ়ি লয়, তেওঁলোকৰ সুন্দৰ যি বৰ্তমান সেই বৰ্তমান কাঢ়ি লয়। গতিকে ড্ৰাগছৰ যি এক বিভীষিকা, সেই বিভীষিকাৰ অন্ত পৰিব লাগে আৰু যুৱচাম ৰক্ষা কৰি পৰিব লাগে।
গৃহমন্ত্ৰীগৰাকীয়ে যুৱচামক কেন্দ্ৰীয় চৰকাৰৰ এই পৰিকল্পনাত সহযোগ কৰিবলৈ আহ্বান জনাইছে আৰু এটা কথা স্পষ্ট কৰি দিছে তেওঁ যিসকলে ড্ৰাগছ সেৱন কৰে তেওঁলোক ভুক্তভোগী তেওঁলোক ভিকটিম আৰু যিসকলে বেপাৰ কৰে তেওঁলোক অপৰাধী তেওঁলোকক কৰায়ত্ব কৰিবই লাগিব অপৰাধী যিটো পৰ্যায়ত যি পৰ্যায়ত এই কামটো কৰিছে সেই পৰ্যায়তে নিপিন্তি বাদ মুখিমূৰ কৰিব লাগিব প্ৰিয় দৰ্শক ভাৰতৰ গৃহমন্ত্ৰীগৰাকীৰ এই আছিল মন্তব্য বহুকেইটা মন্তব্যৰ মাজৰ কেইটামান বাচকবনীয়া মন্তব্য আমি এডিট কৰি আপোনালোকৰ সন্মুখত প্ৰস্তুত কৰিলোঁ আমাৰ মুখ্য সম্পাদক ৰাহুল যোশীয়ে এই ইণ্টাৰভিউত এই সাক্ষাৎকাৰটো লৈছিলে মই এটা বিৰতি ল'ব লাগিব বিৰতিৰ পিছত আন এটা গুৰুত্বপূৰ্ণ বিষয় অসমলৈ আহি আছে অৰবিন্দ কেজৰিৱাল আৰু ভগৱন্ত মান অৰ্থাৎ দিল্লীৰ মুখ্যমন্ত্ৰী আৰু পাঞ্জাবৰ মুখ্যমন্ত্ৰী আপ দলৰ দুজন মুখ্যমন্ত্ৰী হোৱাৰ পিছত প্ৰথমবাৰৰ কাৰণে তেওঁলোক অসমলৈ আহি আছে গুৱাহাটীলৈ আহি আছে এই সন্দৰ্ভত আলোচনা কৰিম কিন্তু এই মুহূৰ্তত ল'ব লাগিব এটা বাণিজ্যিক বিৰতি শীঘ্ৰে ঘূৰি আহিম কেৱল ষ্ট্ৰং নহয় মাইথান ষ্ট্ৰং মাইথান ষ্টীল নিৰ্মাণৰ মানদণ্ড 1,200 plus reporters, 67 plus crore viewers. India's largest news network, News 18 Network. Sixteen channels, 15 languages, 26 states, 1,200 plus reporters, 67 plus crore viewers. India's largest news network, News 18 Network. Sixteen channels, 15 languages, 26 states, 1,200 plus reporters, 67 plus crore viewers. India's largest news network, News 18 Network. Sixteen channels, 15 languages, 26 states, 1,200 plus reporters, 67 plus crore viewers. India's largest news network, News 18 Network. Sixteen channels, 15 languages, 26 states, 1,200 plus reporters, 67 plus crore viewers. India's largest news network, News 18 Network. Sixteen channels, 15 languages, 26 states, 1,200 plus reporters, 67 plus crore viewers. India's largest news network, News 18 Network.
16 channels, 15 languages, 26 states, 1,200 plus reporters, 67 plus crore viewers. India's largest news network, News 18 Network. Sixteen channels, 15 languages, 26 states, 1,200 plus reporters, 67 plus crore viewers. India's largest news network, News 18 Network. নমস্কাৰ প্ৰিয় দৰ্শক, বিৰতিৰ পিছত সকলোকে স্বাগতম জনাইছো। শেষৰটো খণ্ডত উপনীত হৈছো। প্ৰায় 12 মিনিটমান সময় আমাৰ হাতত আছে। এই খণ্ডটোত আমি আলোচনা কৰিম। আমাৰ বিষয়টো হৈছে, নাম দিছো আমি বিষয়টোৰ, আহি আছে কেজৰিৱাল। কলৈ আহি আছে? অসমলৈ আহি আছে, গুৱাহাটীলৈ আহিছে। দিল্লীৰ মুখ্যমন্ত্ৰী আম আদমি পাৰ্টিৰ মুৰব্বী অৰবিন্দ কেজৰিৱাল গুৱাহাটীলৈ আহি আছে। মুখ্যমন্ত্ৰী হোৱাৰ পিছত এইটো তেওঁ প্ৰথমটো গুৱাহাটী ভ্ৰমণ, এটা ৰাজনৈতিক ভ্ৰমণ। অহা এপ্ৰিলৰ 2 তাৰিখে তেওঁ আহিব আৰু গুৱাহাটীৰ সোণাৰাম হাইস্কুল খেলপথাৰত তেওঁ এক জনসভা সম্বোধন কৰিব। যদিও প্ৰাৰম্ভিক প্ৰথমতে এক দলীয় সভা অনুষ্ঠিত কৰাৰ পৰিকল্পনা কৰিছিল ৰাজ্যিক আম আদমি পাৰ্টিৰ নেতৃত্বই, কিন্তু এতিয়া এক জনসভালৈ ৰূপান্তৰ কৰিছে ইয়াক অহা দেওবাৰে। এই সন্দৰ্ভত আমি কথা পাতিছিলোঁ আম আদমি পাৰ্টিৰ ৰাজ্যিক যুটীয়া সমন্বয়ক কমল কুমাৰ মেধিৰ সৈতে। তেওঁ বহু কথাই কৈছে, তেওঁলোকৰ পৰিকল্পনা কি, কিয় আহিছে অৰবিন্দ কেজৰিৱাল, অনাগত যি পঞ্চায়ত নিৰ্বাচন অসমত হ'বলৈ গৈ আছে, সেই পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে আম আদমি পাৰ্টিয়ে তৎপৰতা প্ৰদৰ্শন কৰিছেনে, 2024ৰ লক্ষ্য, 2024 চনত এখন উমৈহতীয়া মঞ্চৰ পোষকতা কৰে নে নকৰে অৰবিন্দ কেজৰিৱালে। বিভিন্ন কথা, বিভিন্ন মন্তব্য, ৰাহুল গান্ধীৰ সন্দৰ্ভত মন্তব্য মেধি ডাঙৰীয়াই কৰিছিল। বিশ্লেষণ কৰিম, কিন্তু পোনে পোনে মেধি ডাঙৰীয়াৰ মেধি ডাঙৰীয়াৰ সৈতে আমাৰ যি কথোপকথন হৈছিল, আমি ইণ্টাৰভিউ লৈছিলোঁ, তেওঁৰ সেই ইণ্টাৰভিউটো চাই লৈ আহক, তাৰপিছত বিশ্লেষণলৈ আগবাঢ়িম। এপ্ৰিলৰ 2 তাৰিখে অসমলৈ আহি আছে অৰবিন্দ কেজৰিৱাল। দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল অসমলৈ আহিব আৰু দিল্লীৰ মুখ্যমন্ত্ৰী হোৱাৰ পিছত অসমলৈ তেওঁৰ এইটো প্ৰথমটো ভ্ৰমণ। আমাৰ সৈতে সংযুক্ত হৈ আছে কমল কুমাৰ মেধি, আম আদমি পাৰ্টিৰ ৰাজ্যিক যুটীয়া সমন্বয়ক। মেধি ডাঙৰীয়া, স্বাগতম জনাইছো। এপ্ৰিলৰ 2 তাৰিখে অৰবিন্দ কেজৰিৱাল অসমলৈ, গতিকে উদ্দেশ্য কি বা সেইদিনাখনৰ পৰিকল্পনা কি? 2 এপ্ৰিল দেওবাৰ আহি আছে কেজৰিৱাল, লগত পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত সিং মান। দুইগৰাকী মুখ্যমন্ত্ৰী, আম আদমি পাৰ্টিৰ এতিয়ালৈকে 2খন ৰাজ্যতে চৰকাৰ আছে, আৰু দুইগৰাকী মুখ্যমন্ত্ৰী 2 এপ্ৰিল দেওবাৰে অসমত আহি পদাৰ্পণ কৰিব। তেওঁলোকে সোণাৰাম হাইস্কুলৰ যিখন খেলপথাৰ ভৰলুমুখত, তাত তেওঁলোকে ৰাইজক সম্বোধন কৰিব। আৰু ইতিমধ্যে এই গোটেই প্ৰস্তুতি আমি তুংগত তুলিছোঁ। ৰাইজৰ সহযোগ অতি ভাল। গুৱাহাটীৰ ৰাইজ, গুৱাহাটীৰ বাহিৰৰ অসমৰ প্ৰায়কেইখন জিলাৰ পৰাই প্ৰতিনিধি আহিব। মূলতঃ এই সমাৱেশত মূলতঃ আমাৰ দলীয় কৰ্মকৰ্তাখিনিহে প্ৰধানতঃ আহিব। কাৰণ এইখন এনেকুৱা সভা নহয় যে মানে যিটো কয় যে ৰাজহুৱা জনসভাও নহয়, মূলতঃ দলীয় সভা। আচলতে দলীয় সভা। আমাৰ প্ৰথমতে ভলণ্টিয়াৰ্ছ মিট হিচাপে আমি প্ৰচাৰ কৰিব বিচাৰিছিলোঁ, কিন্তু যিসকলে বিচাৰে পাৰ্টিৰ বাহিৰত তেওঁলোকো আহক। এতিয়া সেইকাৰণে আমি সকলোকে আহ্বান জনাইছোঁ, আহক, সেইদিনা আহক। অৰবিন্দ কেজৰিৱাল ডাঙৰীয়া, ভগৱন্ত সিং মান ডাঙৰীয়া, তেওঁলোকৰ বক্তব্য শুনক। আৰু সমগ্ৰ ভাৰতবৰ্ষতে এতিয়া আম আদমি পাৰ্টিয়ে যি নতুন ৰাজনীতি আৰম্ভ কৰিব খুজিছে, দিল্লী আৰু পাঞ্জাৱ মডেল সন্মুখত ৰাখি জনতাৰ কল্যাণৰ কাৰণে, শিক্ষা, স্বাস্থ্য, পানী, বিজুলী আৰু তাৰ উপৰি জনতাৰ সৰ্বময় মংগলৰ কাৰণে নতুন আৰ্হি এটা লৈ যি ৰাজনীতি আম আদমি পাৰ্টি আৰম্ভ কৰিছে, সেই ৰাজনীতিক অসম আৰু উত্তৰ পূৰ্বাঞ্চলতো আগুৱাই নিবৰ কাৰণে প্ৰথমবাৰৰ কাৰণে অৰবিন্দ কেজৰিৱাল আহি আছে। ৰাইজৰ দলৰ এটা ষ্টেটমেণ্ট দেখিছিলোঁ, তেওঁলোকে কৈছে তেওঁলোকে স্বাগতম জনাইছে। অৰবিন্দ কেজৰিৱাল এজন ৰাষ্ট্ৰীয় পৰ্যায়ৰ নেতা, ভগৱন্ত মান, তেওঁ পাঞ্জাৱৰ মুখ্যমন্ত্ৰী, দুইগৰাকী মুখ্যমন্ত্ৰী অসমলৈ আহিব। কিন্তু কথাটো হৈছে, যি এক উন্নয়নৰ ৰাজনীতিৰ কথা আম আদমি পাৰ্টিয়ে কয়, সেই ৰাজনীতি অসমৰ ক্ষেত্ৰত কেনেকৈ প্ৰযোজ্য হ'ব? অসমত আৰু বহুকেইটা সমস্যা আছে। সেই সমস্যাকেইটাৰ ক্ষেত্ৰত
অৰবিন্দ কেজৰিৱালে যাতে এটা স্পষ্ট স্থিতি প্ৰকাশ কৰে তাৰো দাবী উত্থাপন হৈছিল কি কয় আপুনি ইতিমধ্যে অসমৰ প্ৰতিটো সমস্যা সন্দৰ্ভত আম আদমি পাৰ্টিয়ে কি ধৰণে তাৰ সমাধান বিচাৰে তাৰ বিশ্লেষণ তাক কি ধৰণে নতুন অনাগত দিনত সেই সমাধান এটা মীমাংসা বা সমাধানৰ ফালে গতি কৰিব এই বিষয়ে আম আদমি পাৰ্টি অসম ৰাজ্যিক সমিতিয়ে আমি ইতিমধ্যে সকলোবিলাক কথা আমি এখন ডকুমেণ্ট ইতিমধ্যে এটা ডকুমেণ্ট আমি বনাইছো হয়তো সেইদিনা অৰবিন্দ কেজৰিৱালজী বা ভগৱত মান ডাঙৰীয়াই সকলোখিনি কথা ব্যাখ্যা কৰাৰ সময় নহ'ব এইটো আমাৰ ৰাজ্যিক সমিতিৰ কাম ইতিমধ্যে আমি এইটো কাম কৰিছো আৰু অসমৰ জাতীয় সমস্যাসমূহক আমি কি ধৰণে মোকাবিলা কৰিম তাৰ চিৰস্থায়ী মীমাংসাৰ কাৰণে কি ধৰণে আম আদমি পাৰ্টি আগবাঢ়িব আমি ধুনীয়াকৈ ডকুমেণ্ট বনাইছো মেছেজটো অৰবিন্দ কেজৰিৱালে মূলত এটা মেছেজ দিব লাগিব অসমখনক কেনেকৈ আগুৱাই লৈ যাব পাৰিব বা অসমত থকা লোকসকলে কেনেকৈ নিজৰ যি অধিকাৰ সাব্যস্ত কৰিব পাৰিব ৰাজনৈতিক অধিকাৰ বা সামাজিক অধিকাৰ সাব্যস্ত কৰিব পাৰিব এটাতো মেছেজ দিব তেওঁ সেইটো মেছেজ কি হ'ব উন্নয়নৰ মেছেজ হ'ব নে এই অধিকাৰসমূহৰ মেছেজ হ'ব মূলত উন্নয়নৰ মেছেজ আৰু অসমৰ জাতি জনগোষ্ঠীসমূহৰ যি বিভিন্ন ইস্যু দীৰ্ঘদিন ধৰি চলি আছে মীমাংসা হোৱা নাই তাৰ চিৰস্থায়ী মীমাংসাৰ কাৰণে আমি প্ৰথমতে কথাবিলাক ক'ব আৰু অৰবিন্দ কেজৰিৱাল ডাঙৰীয়াই ক'বলৈ চেষ্টা কৰিব তাৰ লগতে কাৰণ প্ৰথমতে আমি সকলোৱে জানো আপোনালোকে জানে সাংবাদিক হিচাপে অসমৰ কিছুমান জাতীয় সমস্যা জনজাতীয় সমস্যা তাৰ চিৰস্থায়ী সমাধান নোহোৱালৈকে কিছুমান সৰ্বাংগীন উন্নয়নৰ কথা কোৱাটো কৰবাত বাধাপ্ৰাপ্ত হৈ আছে সেইকাৰণে এই কথাবিলাক আমি পাতিমেই জাতীয় জনগোষ্ঠীয় সমস্যাবিলাক সমাধান কৰাৰ কথা পাতিমেই আৰু কিছুমান সমস্যাৰ যেনেকৈ চিৰস্থায়ী সমাধানৰ কাৰণে দীৰ্ঘদিনীয়া আন্দোলন বিভিন্ন ধৰণৰ বিভিন্ন ৰূপত হৈছে সেইবিলাকৰ মীমাংসাৰ কথা পাতিমেই তাৰ লগতে আমি সৰ্বাংগীন উন্নয়নৰ যিটো অৰবিন্দ কেজৰিৱাল ডাঙৰীয়াৰ যিটো মূল মন্ত্ৰ সৰ্বাংগীন উন্নয়নৰ কাৰণে আৰু সততাৰ ৰাজনীতি যিটো কয় যে সততাৰ ৰাজনীতি সততা নহয় সৰ্বোত্তম সততাৰ ৰাজনীতি প্ৰতিষ্ঠা কৰিবৰ কাৰণে আমি যি আদৰ্শলৈ আম আদমি পাৰ্টি গঠন কৰিছিলে সেই আদৰ্শ প্ৰতিষ্ঠা কৰিবৰ কাৰণে আৰু একেটা ভাষণতে বা প্ৰথম দিনৰ সভাতে সকলোখিনি কথা কোৱা নহয় কিন্তু এইটো কথা মনত ৰাখিব যে আম আদমি পাৰ্টিয়ে যিবিলাক কথা যিবিলাক নীতি আদৰ্শ লৈ নতুন ৰাজনীতি গোটেই ভাৰতবৰ্ষতে আৰম্ভ কৰিছে তাৰ এটা উকমুকনি আৰম্ভ হ'ব বা পোৱা যাব কিন্তু এটা আপুনি এটা কথা কৈছে উন্নয়নৰ ৰাজনীতিৰ কথা কৈছে বা নতুন ৰাজনৈতিক ধাৰা এটা আৰম্ভ কৰাৰ দিশে অসম আগবাঢ়িছে আৰু অৰবিন্দ কেজৰিৱালৰ এই যি ভ্ৰমণ অসম ভ্ৰমণ সেয়া তাৰেই আগাজ কিন্তু কথাটো হৈছে জটিল ৰাজনৈতিক সন্ধিক্ষণতে অসমলৈ আহিব যিহেতু দেখা পোৱা গৈছে আম আদমি পাৰ্টিৰ দুজন মন্ত্ৰী তেওঁলোক জেলত আছে আৰু অতি সম্প্ৰতি ৰাহুল গান্ধীৰো সাংসদ পদ খাৰিজ হৈছে আৰু তেওঁ দোষী সাব্যস্ত হৈছে অৰবিন্দ কেজৰিৱালে বিজেপি চৰকাৰক দোষ দিছে বা বিজেপি চৰকাৰে CBI ED ব্যৱহাৰ কৰে ইত্যাদি ইত্যাদি বা বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰব হৈছে যাৰ পৰিপ্ৰেক্ষিতত বিৰোধী দলসমূহৰ মাজত এটা অতি শক্তিশালী দলৰূপে আম আদমি পাৰ্টি আত্মপ্ৰকাশ কৰিছে কিন্তু বহুতৰ অভিযোগ এতিয়া মধ্যপ্ৰদেশত আম আদমি পাৰ্টিয়ে নিৰ্বাচনত অৱতীৰ্ণ হ'ব বা অহাবাৰ 2024 অসমত অৱতীৰ্ণ হ'ব বিৰোধীৰ বুথসমূহ ভাগ ভাগ কৰাৰ উদ্দেশ্যৰে আম আদমি পাৰ্টি আত্মপ্ৰকাশ কৰে আৰু বিজেপি লাভান্বিত হয় এই অভিযোগ উত্থাপন হয় না এই অভিযোগটো যিসকলে কৰে তেওঁলোক হতাগ্ৰস্ত ৰাজনীতি পথাৰত যিসকল হতাগ্ৰস্ত বা যিসকল কোনো নিৰ্দিষ্ট ৰাজনৈতিক দলৰ সমৰ্থক কিন্তু তেওঁলোকৰ পাৰফৰ্মেন্স খুব বেয়া তাৰপিছত তেওঁলোকে এইটো এটা কথা উলিয়াইছে বা ওলাই কিন্তু এটা কথা মনত ৰাখিব যি সময়ত ৰাহুল গান্ধীৰ ওপৰত অন্যায় হৈছে বিৰোধী ৰাজনৈতিক নেতা কেৱল আম আদমি পাৰ্টিৰে নহয় বিভিন্ন বিৰোধী ৰাজনৈতিক নেতাক অন্যায়ভাৱে ভুৱা গোচৰত জেললৈ পঠিওৱা হৈছে ইডি লগাইছে বিভিন্ন চৰকাৰী অনুসন্ধানকাৰী সংস্থাক বেআইনীভাৱে লগাইছে এই গোটেই কথাবিলাকলৈ আটাইতকৈ সৰব ভাৰতবৰ্ষত অৰবিন্দ কেজৰিৱাল ডাঙৰীয়া আটাইতকৈ যি সময়ত এটা কথা যে যি সময়ত মনীষ চিচোদিয়াক গ্ৰেপ্তাৰ কৰা সময়ত কংগ্ৰেছে মাত মতা নাছিলে কিন্তু যেতিয়া ৰাহুল গান্ধীৰ ক্ষেত্ৰত অন্যায় হৈছে বুলি আমি ভাবিছো আটাইতকৈ সৰব আৰু আটাইতকৈ মই ভাবো যে আটাইতকৈ শক্তিশালী বক্তব্য প্ৰদান কৰিছে আম আদমি পাৰ্টিৰ নেতা অৰবিন্দ কেজৰিৱালে গতিকে বিৰোধী ৰাজনীতিক ভাঙিবৰ কাৰণে নহয় বিৰোধী ৰাজনীতিক লগ লগাই কি ধৰণে নৰেন্দ্ৰ মোদী আৰু বিজেপিক শাসন ক্ষমতাৰ পৰা উৎখাত কৰিব পাৰি তাৰ ৰণকৌশলহে আম আদমি পাৰ্টিয়ে কৰি আছে আৰু অসমতো দেখিব যিসকল সঁচা বিৰোধী আজি অসমত বিৰোধী বুলি ক'লে কি এটা বিৰোধীৰ কাৰণে চিট ওলাইছিল ৰাজ্যসভাত ৰিপুন বৰা তেওঁকো জিকাব নোৱাৰিলে সংখ্যা আছিলে তথাপি জিকাব নোৱাৰিলে কিয় নোৱাৰিলে বিৰোধীৰ যিসকল জনপ্ৰতিনিধি তেওঁলোকে কৰবাত এইটো সঁচা গতিকে আমি বিৰোধী দলৰ যিসকল অনুসৰণকাৰী যিসকল সদস্য বা যিসকল ছাপোৰ্টাৰ তেওঁলোকক লৈতো আমাৰ একোৱে আপত্তি নাই কিন্তু যিসকলে আপোচকামী ৰাজনীতি কৰি আছে বিৰোধী ৰাজনীতিত তেওঁলোকৰ প্ৰতি আমাৰ আপত্তি থাকিব এক প্ৰকাৰে আপুনি ইংগিত দিছে এখন ঐক্যবদ্ধ মঞ্চ য'ত আম আদমি পাৰ্টি এটা অংশীদাৰ হ'ব এটা শক্তিশালী অংশীদাৰ হ'ব নাই এইটো কথা নহয় তাৰমানে নিৰ্বাচনলৈ সময় আছে নিৰ্বাচনৰ 2024 কথা কৈছে হয় 2024 চনত এতিয়াও সময় আছে
এনেকুৱা এটা প্ৰেক্ষাপট তৈয়াৰ হোৱা নাই এতিয়াও এই মুহূৰ্তলৈকে এনেকুৱা প্ৰেক্ষাপট তৈয়াৰ হোৱা নাই যে বিৰোধীসকলৰ ৰাজনৈতিক দল একগোট হৈছে আৰু আম আদমি পাৰ্টি মাত্ৰ অকল বেলেগকে খেলিছে তেনেকুৱা প্ৰেক্ষাপট তৈয়াৰ হোৱা নাই আমি আশা কৰি আছো যে এটা শক্তিশালী বিৰোধীৰ এটা ঐক্য মঞ্চ তৈয়াৰ হওক তেতিয়া আমি কি সিদ্ধান্ত ল'ম সেইটোতো সময়ত চবেই দেখিব অসমতো ৰাইজে দেখিব সেই সময়ত কিন্তু আগতীয়াকে এই মুহূৰ্তত কোৱাটো এইকাৰণে অনুচিত কাৰণ বিৰোধী ৰাজনৈতিক দলবিলাকক একত্ৰিত কৰাৰ যিসকলে উদ্যোগ লৈছে তেওঁলোকে আকৌ আম আদমি পাৰ্টিকে বাহিৰত ৰাখি থৈ দিছে অথচ যেতিয়া বিৰোধী দলৰ প্ৰতি আক্ৰমণ হৈছে আটাইতকৈ কিন্তু অৰবিন্দ কেজৰিৱালে সৰব হৈছে আম আদমি পাৰ্টিয়ে সৰব হৈছে গতিকে এই কথাবিলাক আছে কিন্তু মূল কথাটো হ'ল নৰেন্দ্ৰ মোদী আৰু বিজেপি শাসন ক্ষমতাৰ পৰা ২৪ত উৎখাত হ'ব লাগিব তাৰ কাৰণে যি কৰিব লাগে প্ৰয়োজন হ'লে বিৰোধী ঐক্যবদ্ধ ৰাজনীতিৰ কাৰণে যদি আম আদমি পাৰ্টিয়ে ক'ৰবাত ত্যাগ স্বীকাৰ কৰিবলগীয়া হয় চেক্ৰিফাইচ কৰিবলগীয়া হয় তাৰ কাৰণে আম আদমি পাৰ্টি আছে কাৰণ আম আদমি পাৰ্টিয়ে এটা সৰ্বোত্তম সততাৰ ৰাজনীতি সৰ্বোত্তম উন্নয়নৰ ৰাজনীতি প্ৰতিষ্ঠা কৰিবৰ কাৰণে আহিছে ইয়াত কোনো পৰ্যায়ে বিৰোধী ৰাজনীতিক ভাগ ভাগ কৰিবলৈ অহা নাই ভাগ কৰিবলৈ অহা নাই অতি গুৰুত্বপূৰ্ণ কথা কৈছে মেধি ডাঙৰীয়াই মনীষ সিসোদিয়াৰ বিৰুদ্ধে কংগ্ৰেছ দল সৰব হোৱা নাছিলে কিন্তু ৰাহুল গান্ধী যেতিয়া তেওঁ দোষী সাব্যস্ত হৈ সাংসদ পদ খাৰিজ হ'ল যথেষ্ট সৰব ৰূপত আত্মপ্ৰকাশ কৰিছিল অৰবিন্দ কেজৰিৱালে অহা এপ্ৰিল ২ তাৰিখে আহি আছে অৰবিন্দ কেজৰিৱাল অহাৰ পিছত আম আদমি পাৰ্টিৰ ভূমিকা ৰাজনৈতিক বিৰোধী ৰাজনৈতিক দল হিচাপে অসমত কেনেকুৱা হয় লক্ষণীয় হ'ব ২০২৪ত আম আদমি পাৰ্টি কেনেকৈ আত্মপ্ৰকাশ কৰে এককভাৱে আত্মপ্ৰকাশ কৰে নে এখন বিৰোধীৰ ঐক্য মঞ্চৰ অংশীদাৰ হয় সেয়া লক্ষণীয় হ'ব প্ৰিয় দৰ্শক সেয়া আছিল কমল মেধিৰ মন্তব্য আম আদমি পাৰ্টিৰ মুৰব্বী অৰবিন্দ কেজৰিৱাল অসমলৈ আহি আছে অসমত তেওঁলোক যথেষ্ট তৎপৰ হোৱা পৰিলক্ষিত হৈছে আজি তাৰিখত অসমৰ প্ৰতিখন জিলাত তেওঁলোকৰ শাখা আছে আৰু তেওঁলোকৰ সদস্যৰ সংখ্যাও বৃদ্ধি হৈ আছে বুলি তেওঁলোকে দাবী কৰে বিভিন্ন সময়ত তেওঁলোকে বিভিন্ন বিষয়ত মাত মতা পৰিলক্ষিত হয় এটা গুৰুত্বপূৰ্ণ কথা কমল মেধিয়ে কৈছে যিটো কথাই এক ইংগিত বহন কৰিছে আম আদমি পাৰ্টি এক ঐক্যবদ্ধ বিৰোধীৰ মঞ্চত ঐক্য মঞ্চৰ অংশীদাৰ হ'ব আৰু সেই কথাটো হৈছে যি সময়ত মনীষ সিসোদিয়া গ্ৰেপ্তাৰ হৈছিলে সেই সময়ত কিন্তু কংগ্ৰেছ দলে কোনো ধৰণৰ মন্তব্য কৰা নাছিলে কংগ্ৰেছ দল মন্তব্য কৰাৰ পৰা বিৰত আছিল আৰু কিন্তু যি সময়ত ৰাহুল গান্ধীৰ দোষী সাব্যস্ত হ'ল কনভিকশ্যন হ'ল ৰাহুল গান্ধীৰ আৰু ৰাহুল গান্ধীৰ সাংসদৰ পদ খাৰিজ হ'ল তেতিয়া কিন্তু যথেষ্ট সবলভাৱে মন্তব্য কৰিছিল অৰবিন্দ কেজৰিৱালে এই বক্তব্য যথেষ্ট তাৎপৰ্য বহন কৰিছে বিশেষকৈ অসমৰ বিলিকা অসমৰ ৰাজনৈতিক ক্ষেত্ৰখনত গতিকে অনাগত সময়ত এক ঐক্যবদ্ধ বিৰোধীৰ ঐক্য মঞ্চৰ আম আদমি পাৰ্টি অংশীদাৰ হোৱাৰ সম্ভাৱনা আছে বিগত সময়ত কিন্তু আম আদমি পাৰ্টিয়ে যিসকল স্পোক্সপাৰ্চন আমাৰ শ্ব'লেও আহে তেওঁলোকে এটা কথা স্পষ্ট কৰি দিয়ে বাৰম্বাৰ স্পষ্ট কৰি দিয়ে আম আদমি পাৰ্টিৰ কোনো ধৰণৰ প্ৰি পোল এলায়েন্স তেওঁলোকে নকৰে তেওঁলোক প্ৰি পোল এলায়েন্সৰ বিৰোধী কিন্তু এইবাৰ কেৱল বিজেপিক উৎখাত কৰাৰ স্বাৰ্থত নৰেন্দ্ৰ মোদীক উৎখাত কৰাৰ স্বাৰ্থত তেনে এক প্ৰি পোল এলায়েন্সৰ বিশেষকৈ অসমৰ বেলিকা সৰ্বভাৰতীয় পৰ্যায়ৰ মই কথা কোৱা নাই কাৰণ অসমৰ এজন ৰাজ্যিক নেতাৰহে আমি ইণ্টাৰভিউ লৈছিলোঁ গতিকে অসমৰ বেলিকা বিৰোধী দলসমূহ একত্ৰিত হোৱাৰ সম্ভাৱনা আছে বা ইয়াৰে ইংগিত কমল মেধিয়ে বহন কৰিলে এতিয়া ২ এপ্ৰিল তাৰিখে অৰবিন্দ কেজৰিৱাল আহিব পঞ্জাবৰ মুখ্যমন্ত্ৰী ভগৱান মানু আহিব কিন্তু সেই দিনাখন বতৰ বিজ্ঞান প্ৰতিষ্ঠানে জনোৱা মতে ধুমুহা বৰষুণৰ আশংকা কৰা হৈছে আৰু সেই কাৰণে ৰাজ্যিক যিজন মুখ্য আহ্বায়ক আম আদমি পাৰ্টিৰ ডক্টৰ ভৱেন চৌধুৰী তেওঁ ইতিমধ্যে এটা টুইট কৰি দিছে তেওঁ কৈছে গুৱাহাটীখনক পৰিষ্কাৰ কৰি দিব লাগে নলা নৰ্দমা যি এতিয়া নৰ্দমাৰ ক্লগিং হৈ আছে এইবোৰ ডিক্লগিং কৰিব লাগে যাতে সেইদিনাখন বৰষুণ দিলে যাতে যিসকল লোকে অৰবিন্দ কেজৰিৱালৰ ভাষণ শুনিবলৈ আহিব তেওঁলোকৰ একো যাতে অশান্তি নহয় বিপদ নহয় তাৰ আহ্বান জনাইছে সেইকাৰণে আহ্বান জনাইছে আম আদমি পাৰ্টিৰ মুখ্য ৰাজ্যিক আহ্বায়ক গৰাকীয়ে প্ৰিয় দৰ্শক মই অনুষ্ঠান সামৰিব লাগিব বহুকেইটা গুৰুত্বপূৰ্ণ বিষয় আপোনালোকৰ সন্মুখত উপস্থাপন কৰিলোঁ কেনে পালে জনাব মন্তব্য কৰি থাকিব সমালোচনা কৰি থাকিব প্ৰশ্ন সুধি থাকিব আমাৰ বিভিন্ন মঞ্চসমূহত ডিজিটেল মঞ্চসমূহত আপোনালোকৰ প্ৰশ্ন সমালোচনা মন্তব্য আমাৰ কাৰণে চালিকা শক্তি মই অনুষ্ঠান সামৰিব লাগিব শুভৰাত্ৰি